প্ৰিয় গ্ৰাহকসকল নমস্কাৰ। মই আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। মোৰ ফেক্টৰীত কি প্ৰডাক্ট বনাওঁ সেয়া আজি সামগ্ৰিকভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈ গ'ল পানী ফিল্টাৰ, ৱাটাৰ ফিল্টাৰ এইকেইটা। তাৰপিছতে আহিলে আপোনাৰ এইকেইটা ৱাটাৰ ফিল্টাৰ দুটাকে থাকে। এইবিলাক হ'ল ৰিং ৱেল, মানে কুঁৱা ৰিং। এইটো হৈ গ'ল আপোনাৰ দৰ্জাৰ প্ৰথম দৰ্জাখন। এইফালেকেইটা হ'ল 2 নম্বৰ দৰ্জা, বাকীকেইটা বেডৰুমৰ দৰ্জা ফ্ৰেম, দৰ্জাৰ ফ্ৰেম এইকেইটা। এইবিলাক আৰু এইটো কালভাৰ্ট হয়, এইবিলাক কালভাৰ্ট বনাওঁ। আৰু এইবিলাক হৈ গ'ল আপোনাৰ পোষ্ট, মানে ঘৰ বনোৱা, সাধাৰণতে বনোৱা ঘৰবিলাকৰ খুঁটা, পকা খুঁটা। ইয়াৰ পিছতে এইবিলাক চব ৰিং ৱেল হয় কুঁৱাৰ কাৰণে। ইয়াৰ পিছত আহিলে এইবিলাক বেডৰুমৰ দৰ্জাৰ ফ্ৰেম, এইখন হৈ গ'ল, এইখন হ'ল মেইন দৰ্জা, মেইন ডোৰ। এইবিলাক হ'ল খিৰিকী, ঢালাই খিৰিকী, চিমেণ্টেৰে নিৰ্মিত ঢালাই খিৰিকী, 3 পাল্লা। এইবিলাক মই আপোনালোকক দেখাইছোঁ। এইটো হৈ গ'ল আপোনাৰ বাথৰুমৰ দৰ্জাৰ ফ্ৰেম। এইটো এটা খিৰিকী। আমি এনেকৈ এইবিলাকত বনাওঁ। এইবিলাক ফ্ৰেম, দৰ্জাৰ ফ্ৰেমৰ টেবুল হয়, এই খিৰিকী টেবুল, খিৰিকী বনোৱা টেবুল। ইয়াৰ পিছতে আহিব ফেঞ্চিং বনাওঁ। ফেঞ্চিংটো আপোনাক দেখাইছোঁ। ফেঞ্চিংটো এইটো ফেঞ্চিংটো বনাওঁ মই। ইয়াত ষ্টেণ্ড এটা কৰি পিনি, ফ্ৰেম এটা কৰি পিনি ৰাইজক দেখাবৰ কাৰণে ৰাখিছোঁ। এইটো হৈ গ'ল আপোনাৰ 4 ইঞ্চি ঘৰ। এইবিলাক মই আপোনালোকক পিছত এটা এটাকৈ প্ৰত্যেকটো প্ৰডাক্ট মই আপোনালোকক পুংখানুপুংখভাৱে পিছত দেখুৱাবলৈ চেষ্টা কৰিম। অনাগত দিনত দেখুৱাম এটা এটাকৈ ভিডিঅ'। ইয়াৰ পিছতে আহিব এইবিলাক হৈ গ'ল ফেঞ্চিঙৰ খুঁটা, ফেঞ্চিং বান্ধিবৰ বাবে এইবিলাক খুঁটা বনাই ৰাখিছোঁ। ইমানেই। আৰু ইয়াত ইচ্ছুক কাৰোবাৰ গ্ৰাহকক যদি ইটা, বালি, চিমেণ্ট এইবিলাকো লাগে, সেইবিলাকো মই বিক্ৰী কৰোঁ। সেইবিলাকো ইয়াত উপলব্ধ পাব বিচাৰিলে। গতিকে ইচ্ছুক গ্ৰাহকে দৰকাৰ হ'লে আহিব। বস্তু কোনটো প্ৰডাক্ট লাগিব, কি বস্তু লাগিব ইয়াতে পাব, ঘৰ বনোৱা সামগ্ৰী পাব। গতিকে মোৰ এড্ৰেছটো আপোনাৰ কৈ দিছোঁ। মোৰ এড্ৰেছটো হ'ল গোলাঘাট জিলাৰ মেৰাপানী থানাৰ অন্তৰ্গত, মেৰাপানী বজাৰৰ সমীপতে মোৰ ফেক্টৰীটো। মেৰাপানী বজাৰৰ পৰা উৰিয়ামঘাট যোৱা ৰাস্তা এইটো। এইফালে উৰিয়ামঘাট যায় আৰু এইফালে মেৰাপানী। তো মেৰাপানীৰ পৰা মোৰ ফেক্টৰীলৈ প্ৰায় 100 মিটাৰ, বেছি দূৰ নহয়।
এনেকৈ আহি আপুনি মোৰ ফেক্টৰীটো পাব। এইটো মোৰ ফেক্টৰী, এনেকৈ আহি পাই যাব। ঠিক আছে, আহিব, দৰকাৰ হ'লে বস্তু ল'ব ইয়াত। আৰু লগতে মোৰ ফোন নাম্বাৰটো আপোনালোকক দি দিছোঁ, ফোন নাম্বাৰটো লৈ ল'ব। ফোন নাম্বাৰটো মোৰ প্ৰথমটো হ'ল 9101871793। আকৌ এবাৰ কৈছোঁ, 9101871793। গতিকে আহিব গ্ৰাহকসকল, ইয়াত বস্তু পাই যাব। ধন্যবাদ।